এনেইতো সেইদিনাখন ইণ্ডিয়া পাকিস্তানৰ গেম হৈ আছিলে তো ইণ্ডিয়া জিকিলে যেনে ক্ৰিকেটত তো মই হাৰিছোঁ সেইটো এটা মানে বেয়া লাগিছে পাকিস্তানী প্লেয়াৰ এটাৰ লগত হাৰিছোঁ কিন্তু পাকিস্তানী প্লেয়াৰজনে মোক কৈ আছে যে মই গ'ল পাব লাগে সি চিলভাৰ পাব লাগে তো কেতিয়াবা কিছুমান মানুহৰ আমি যেতিয়া খুব বেছি কষ্টত থাকোঁ কিছুমান বডি বিল্ডিং বা স্পৰ্টছ বুজি নোপোৱা মানুহৰ কিছুমান কমেণ্ট আহে তো কমেণ্টবিলাক মানে শুনিলে মানে পিছত দুখ লাগে কিন্তু সেই সময়টোত যে সেইবিলাক কথা ক'ব নালাগে তেখেতসকলে নাজানে মানে ৰিচেণ্টলি মোৰ ক্ষেত্ৰত হৈ গৈছে বডি বিল্ডিংটো কমপ্লিট এটা চাইণ্টিফিক গেম মানে এনেই দেখাক দেখি কৰি লাভ নাই চবেই নিজৰ বডিটো ষ্টাডি কৰিব জানিব লাগিব তো ষ্টাডি কৰিব জানিলে বহুত বেছি টানো নহয় কিন্তু কষ্ট আছে চাকৰি এটা কৰিম বডি বিল্ডিং থ্ৰ তো তেতিয়া IBBF খেলক যদি তেওঁৰ জেনেটিকে ছাপৰ্ট কৰে বোলে জেনেটিক ছাপৰ্ট কৰে বহুত বেছি ভাল মানে ওপৰত খেলিবলৈ মন আছে মানে অলিম্পিয়া লেভেলত যদি টাৰ্গেট আছে তেতিয়াহ'লে সেই NPC থ্ৰ যাওক সেই দুটা ডিচাইড কৰক দৃষ্টিভংগী বেলেগ বেলেগ চব ষ্টেটৰে নন অলিম্পিক গেম হ'লেও এতিয়া নন অলিম্পিক গেম হ'লেও সেইকেইখন ষ্টেটে যদি বডি বিল্ডাৰ্ছক ইমানখিনি ছাপৰ্ট কৰিব পাৰে তো আমাকো ডেফিনেটলি কৰিব পাৰে আমাক সিমানখিনি লেভেলত নহ'লেও অলপ হ'লেও যদি কিবা দিয়ে মোৰ লগতে বাকীবিলাক প্লেয়াৰ্ছ বডি বিল্ডাৰ বহুত আছে অসমত তো তেওঁলোকে যথেষ্টখিনি সকাহ পায় আজি মই যিকোনো গেম খেলিবলৈ যাওঁতে মোৰ এটাই সৌভাগ্যৰ কথা মোৰ ভাতৃৰ লগত কনচাল্ট কৰিয়ে খেলোঁ তো ক'বলৈ গ'লে সিয়ে মোৰ কোচ এবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কি মানে ভাবিছোঁ ভাল ইয়াতকৈও ভালকৈ যাওঁ বুলি মানে এবাৰ ৰাষ্ট্ৰীয় সংগীতটো যদি গোৱাব পাৰোঁ সকলোকে খাৰা কৰা সেইটো মোৰ গ'লটো যদি পূৰ হৈ যায় মই বডি বিল্ডিং খেলাটো মোৰ সাৰ্থক হোৱা বুলি ভাবিম নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ যিগৰাকী শৰীৰ চৰ্চাবিদে মালদ্বীপত অনুষ্ঠিত হোৱা সাউথ এছিয়ান মেন্স এথলেটিক্স ফিজিকত ৰূপ দখলেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে সেইগৰাকী দেৰগাঁৱৰ সন্তান তেখেত সকলোৱে পৰিচিত ধ্ৰুৱ তামুলী তেখেতৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম প্ৰথমতে দাদা আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ যিহেতু আপুনি মালদ্বীপত ৰূপ দখল কৰিবলৈ সক্ষম হ'ল এয়া আপোনাৰ কেৰিয়াৰৰ বোধহয় তৃতীয় বা চতুৰ্থখন আপোনাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিলে কেনেকুৱা গ'ল অভিজ্ঞতা কি ক'ব আপুনি অভিজ্ঞতা খুবেই ভাল যিকোনো এজন প্লেয়াৰৰ আন্তঃৰাষ্ট্ৰীয় যেতিয়া এটা মেডেল থাকে তাৰ ইম্পৰ্টেঞ্চটো খুবেই বেছি মোৰো সেই হিচাপে হৈছে মোৰ খুবেই ভাল অভিজ্ঞতা কিন্তু অলপ প্ৰব্লেম পাইছিলোঁ হ'লেও মেডেলটো পোৱাৰ পিছত অভিজ্ঞতা খুবেই ভাল আৰু এয়া আপোনাৰ তৃতীয় নে চতুৰ্থ হ'ব ইণ্টাৰনেশ্যনেল এইটো মোৰ থাৰ্ড মেডেল ইয়াৰ আগতে এছিয়ান চেম্পিয়নশ্বিপ মই চিলভাৰ পাইছিলোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ফ'ৰ্থ পাইছিলোঁ আৰু এতিয়া চাউথ এছিয়ান চেম্পিয়নশ্বিপ চিলভাৰ মেডেল ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে আপুনি আছিলে আৰু লগতে আৰু এগৰাকী খেলুৱৈ আছিলে তেখেত আছিলে শুভদীপ বৈদ্য আছিলে গতিকে গোটেই অসমৰ তেখেতৰো ভাল পাৰফৰ্মেঞ্চ আছিলে তেখেতেও পদক দখল কৰিবলৈ সক্ষম হৈছিলে হয় শুভদীপ বৈদ্য মোৰ ভাল এজন ফ্ৰেণ্ড বডি বিল্ডিং লাইনৰে আমি খুবেই ক্ল'জ একেলগে আছোঁ তেওঁৰ কেটেগৰীত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে তো সেয়ালৈ আমি খুবেই গৌৰৱ কৰিছোঁ দুইজন একেলগে গৈছিলোঁ একেলগে দুটা মেডেল পাই আহিছোঁ খুবেই ভাল লাগিছিলে প্ৰতিযোগিতাখন কোনে আয়োজন কৰিছিলে কোনটো ফেডাৰেশ্যনে আমি ইণ্ডিয়াৰ পৰা IBBFৰ বেনাৰত গৈছিলোঁ ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যন বাহিৰত WBPF তো তাতে মালদ্বীপছ তেওঁলোকৰ গপ্তৰ ফালৰ পৰাই অৰ্গেনাইজ কৰিছিলে গোটেই খেলখন আৰু ভাৰতীয় টীমটোত কেইগৰাকীমান সদস্য গৈছিলে আৰু আপোনালোক দুজনৰ উপৰিও আৰু কোন গৈছিলে ইণ্ডিয়া টীমত আৰু কোনে মেডেল পাবলৈ সক্ষম হ'ল ইণ্ডিয়া টীমৰ কোনে মেডেল পাবলৈ মানে আমাৰ গোটেই টীমটোত টোটেল 30জনমান প্লেয়াৰ গৈছিলে তো 30জনৰে চবৰে কেটেগৰী বেলেগ বেলেগ তাতে আপোনাৰ চিনাকি মুখ হিচাপে নিতিন চান্দিল্য আছে বাকী প্লেয়াৰ্ছবিলাকৰ চিনি পাওঁ কিন্তু নামবিলাক কমপ্লিট নাজানো আমাৰ টীম কোচ হিচাপে গৈছিলে আমাৰ মেনেজাৰ হিচাপে গৈছিলে আপোনাৰ প্ৰেমচান্দ ডেগ্ৰা সকলোৱে চিনি পায় তেখেত অৰ্জুনা ৰিৱাৰ্ডে আমাৰ বডি বিল্ডিঙত আৰু দ্ৰোণাচাৰ্য ৰিৱাৰ্ড পাইছে পদ্মশ্ৰী পাইছে তেখেতে আমাৰ টীম কোচ হৈ গৈছিল প্ৰেমচান্দ ডেগ্ৰা মালদ্বীপত কেনেকুৱা লাগিলে কি আপোনালোকে কিবা ভ্ৰমণ কৰিলে নেকি কিবা দেখা মানে চালে নেকি আপুনি তাতে একচুৱেলি তেনেকুৱা দেশ কিছুমানত গ'লে ফুৰিবলৈ খুব মন যায় কিন্তু আমাৰ যোনটো বডি বিল্ডিং ডায়েট শ্বেডিউল বা যিখিনি ফ'ল' কৰিব লাগে সেইখিনি সময়ত মানে মেইনলি ডায়েটটোৰ কাৰণে ফুৰাটো নহয়গৈ মানে ডায়েট আৰু ৰেষ্ট প্ৰপাৰ ৰেষ্টত থাকিব লাগে তো ফুৰাটো তেনেকৈ নহয় যিখিনি ওচৰৰ পৰা যে বজাৰ সমাৰ থাকে অলপ চালোঁ কিন্তু আঁতৰলৈ যাব নোৱাৰোঁ ডায়েটটোৰ কাৰণে কাৰণ দিনটো শ্বেডিউলটো মেইনটেইন কৰিব লাগে আমি 2 ঘণ্টাৰ মূৰে খাব লাগে তো লাষ্টৰ 9 তাৰিখে মোৰ গেম আছিলে ছাপ'জ 6 তাৰিখে পাইছোঁ 9 তাৰিখে মোৰ গেম আছে কম্পিটিশ্যনটো 10 তাৰিখে ৰিটাৰ্ণ ফ্লাইটে আছে তেনেকৈ ফুৰিবলৈ নহয় আৰু ওচৰত যিখিনি সুবিধা পোৱা যায় সেইখিনি চাওঁ আৰু যিহেতু আপুনি 182 চেণ্টিমিটাৰ শাখাত আপুনি ৰূপ দখল কৰিবলৈ সক্ষম হৈছে গতিকে সেই শাখাটোত কেইগৰাকীমান প্ৰতিযোগী আছিলে কিমান টাফ আছিলে গোটেই গেমটো ইণ্টাৰনেশ্যনেল বুলি ক'লে খুবেই টাফ আমাৰ ইণ্ডিয়াত মেইনলি কি হয় ইণ্ডিয়াৰ পৰা চিলেকশ্যন পাই যোৱাটোহে বেছি টাফ আমাৰ ইণ্ডিয়াত বডি বিল্ডিঙৰ এটা হেৰি চলি আছে মানে এতিয়া তো ইণ্ডিয়াৰ হৈ ৰিপ্ৰেজেণ্ট কৰাটোহে ডাঙৰ কথা তাত হৈছে
15-16 গৰাকীমান থাকে প্ৰত্যেকখন দেশৰ পৰা এটা কেটেগৰীত 2জন বা 3জনকৈ প্লেয়াৰ যায় তো অভাৰঅল আমি লাষ্টত ফাৰ্ষ্ট যোনজনে পাইছে এজন পাকিস্তানৰ আছিলে থাৰ্ডজন মালদ্বীপৰ আছিলে মই ছেকেণ্ড পাইছিলোঁ এবাৰ দৰ্শকসকলক উদ্দেশ্যি আপুনি মেডেলটো দেখাই দিব পাৰিব নেকি যদি দেখাই দিয়ে ভাল হ'ব হয় এইটো মেডেল পাইছিলোঁ ট্ৰফিটো তাতে আছিলে বাৰু হয় এবাৰ যদি দৰ্শক জুম কৰি দেখাই দিয়ে নিশ্চয়কৈ তেখেতে দেখাই আছে তেখেতৰ হাতত ইয়াৰ ৰূপৰ মেডেল চাউথ এছিয়ান মেন্স এথলেটিক ফিজিকত তেখেতে ৰূপ দখল কৰিবলৈ সক্ষম হৈছে গতিকে এই মেডেলটো মানে ভাৰতলৈ অনাৰ ক্ষেত্ৰত কিমান আপুনি কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে লগতে কিমান সাধনা কৰিব লগা হৈছে একচুৱেলি বডি বিল্ডিং গেমটোৱে বেলেগ গেমতছে ডিফাৰেঞ্চ হয় তো বডি বিল্ডাৰ বেলেগ গেমতছে খুবেই টাফ গেম আমি যিখিনি লাষ্টৰ ফালে কৰিব লাগে আমি মানে বহুতখিনি কষ্ট স্বীকাৰ কৰিব লাগে আমি টোটেল কেলৰি কাট কৰি পেলাই আমি প্ৰেক্টিছ কৰিব লাগে হাৰ্ডৱৰ্কখিনি যোনখিনি মানে কেলৰি কাট বুলি ক'লে আমি লাষ্টৰ ফালে বডিটো শ্ৰেডেড কৰিব লাগে বা বডিৰ হাৰ্ডনেছ উলিয়াব লাগে তো সেইটো সময়ত আমি কেলৰিটো কাট কৰিলেহে আমি সেই ডেফিনেশ্যনখিনি পোৱা যায় বডিৰ যোনখিনি ডেফিনেশ্যন তো গোটেইখিনি অভাৰঅল মিলাই আমি নাখাই পানীও এৰিবলগীয়া হয় লাষ্টৰ ফালে নিমখো এৰিব লাগে তো গোটেইখিনি মিলাই বহুত কষ্টৰ ফলত এটা মেডেল পোৱা যায় সেই মেডেলটোৰ ইম্পৰ্টেঞ্চখিনি খুবেই বেছি মানে আমাৰ কাৰণে আৰু ইণ্ডিয়াৰ পতাকাখন যেতিয়া তুলি ধৰে কেনেকুৱা লাগে সেইটোৱে ইণ্ডিয়াৰ পতাকাখন যেতিয়া বাহিৰৰ মানে ষ্টেটত খেলা গেম এটা বা নেশ্যনেল খেলা চবৰে অভিজ্ঞতা বেলেগ তো ইণ্ডিয়াৰ হৈ যেতিয়া ৰিপ্ৰেজেণ্ট কৰে তো বাহিৰত গৈ যেতিয়া ইণ্ডিয়ান ফ্লেগখন মেডেল পোৱাৰ পিছত গাত দিয়ে তো এতিয়া সেইটো এটা বেলেগ অনুভূতি এজন প্লেয়াৰৰ সকলোবিলাক প্লেয়াৰৰ মানে গ'ল সেইটোৱে থাকে যে নিজৰ দেশখনক প্ৰতিনিধিত্ব কৰি বাহিৰত গৈ ইণ্ডিয়ান ফ্লেগখন চবৰ আগত হেৰি কৰিব পাৰে আৰু এটা ডাঙৰ গ'ল আছে মানে কি এইটোতো ছেকেণ্ড পোৱাৰ কাৰণে হৈছে যোনটো যেতিয়া গ'ল্ড মেডেল পোৱা যায় তেতিয়া ইণ্ডিয়ান ফ্লেগখন তাত হষ্ট কৰি যিমান কাউণ্ট্ৰি তাত প্লেয়াৰ্ছ থাকে বা অৰ্গেনাইজাৰ যোনখিনি থাকে অডিয়েঞ্চ সকলোৱে খাৰা হৈ আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গায় তো সেই ৰাষ্ট্ৰীয় সংগীতটো যেতিয়া গোৱাব পাৰে এজন প্লেয়াৰে গ'ল্ড মেডেল পায় সেইটো অনুভূতি বহুত বেলেগ হ'ব তো সেইটো কাৰণেই মই আজিলৈকে ট্ৰাই কৰি আছোঁ এতিয়ালৈকে ছেকেণ্ড প্লেছতে পাই আছোঁ ফাৰ্ষ্ট প্লেছ পাবলৈ চেষ্টা কৰিম এদিন নহয় এদিন আপুনি ৰাষ্ট্ৰীয় সংগীতটো বিদেশৰ মাটিত আপোনাৰ জৰিয়তে হয়তো শুনিবলৈ পাব বিশ্ববাসীয়ে হয় সেইটোৱে চব প্লেয়াৰৰ গ'ল থাকে মোৰো ছেম ময়ো বিচাৰোঁ তেনেকুৱা এটা দিন আহক প্ৰত্যেকবাৰে ট্ৰাই কৰিছোঁ নিজৰ 100% দিছোঁ হোৱাগৈ নাই কিন্তু নেক্সট আশা কৰিছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কিবা এটা কৰিব পাৰিম বুলি আৰু আপুনি ৰূপজিনী অসমৰ মাটিত কেতিয়া ভৰি দিলে আৰু অসমৰ মাটিত ভৰি দিয়াৰ পাছত আপুনি দেওগাঁৱলৈ গৈছেনে নাই আৰু দেওগাঁৱত আপুনি কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে বা গুৱাহাটীত কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আপোনাৰ অনুৰাগীসকলে কি কৈছে একচুৱেলি আমি আহি পেলাই 10 তাৰিখে ৰিটাৰ্ণ হ'লোঁ মালদ্বীপৰ পৰা মই 12 তাৰিখে যোৰহাট এয়াৰপৰ্টত নামিছোঁ যোৰহাট এয়াৰপৰ্টত আমাৰ জনতাই মানে খুবেই ভাল এটা ৰেছপন্স দিছে গোটেইখিনি আহিছে শুভদীপ আৰু মোক আদৰি লৈছে আঁকোৱালি লৈছে আমি এটা মিশ্ৰিত মানে দুখো লাগিছে সুখত চকু পানী ওলাইছে আৰু এনেকুৱা লাগিছে সেই মানুহখিনিৰ কাৰণে যেন আমি একোৱেই কৰা নাই এজ এ বডি বিল্ডাৰ আমাৰ বহুতখিনি এক্সপেৰিয়েঞ্চ হয় প্ৰেক্টিকেল এক্সপেৰিয়েঞ্চ তো এই ফিটনেছৰ ক্ষেত্ৰত তো এনেকুৱা লাগে যেন সেই মানুহখিনিক আৰু কিবা এটা দিওঁ নিজৰ সৰ্বোচ্চখিনি উজাৰি আমাৰ যিখিনি আমি নলেজ এতিয়ালৈকে পাইছোঁ বডি বিল্ডিঙৰ পৰা সেইখিনি তেওঁলোকক দিওঁ তেনেকুৱা এটা ফিল হয় আনন্দত চকু পানী ওলায় যিহেতু সেই মানুহখিনি আমাক খুবেই মানে সাধাৰণ জনতা আমাৰ যোনখিনি নৰ্মেল আমাৰ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি সেইখিনি তো সেই মানুহখিনিয়ে মৰম চেনেহখিনি আমাৰ লগত সদায় আছে এবাৰ বুলিয়ে নহয় আগতেও পাইছোঁ তো সেই মৰম যোনখিনি পাওঁ তেওঁলোকৰ পৰা যোনখিনি শ্ৰদ্ধা পাওঁ বা সন্মান পাওঁ তো সেই গোটেইখিনি মিলি আমি বডি বিল্ডাৰখিনি আমি উৎসাহিত হওঁ অকল মই বুলিয়ে নহয় প্ৰত্যেকটো বডি বিল্ডাৰ তো সেইখিনি লৈ আমি বডি বিল্ডিং খেলি থাকোঁ আৰু যিহেতু আপোনাৰ ভাতৃও এগৰাকী আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তেখেতৰ নাম হ'ল সকলোৱে চিনি পায় তেখেত হ'ল এগৰাকী বোলছবি অভিনেতা লগতে তেখেতে অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত লগতে শৰীৰ চৰ্চা সমন্বয় চলাই আছে গতিকে দুইজন ভাতৃয়ে শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছে হয় আমি সৰুৰ পৰা একেলগে প্ৰেক্টিছ ষ্টাৰ্ট কৰা ভাইটি মই মোৰ দেউতাই আমাৰ দুইজনকে খুবেই ছাপোৰ্ট কৰিছিলে এটা সময়ত জিমটো মানে কি এনেই জিম গ'লে নহয় জিমত গ'লে মানে সম্পূৰ্ণ আপুনি ডায়েট শ্বেডিউলটো ফ'ল' কৰিলেহে জিমত ৰিজাল্ট পোৱা যায় তো এই ক্ষেত্ৰত মোৰ দেউতাই আমাৰ দুইজনকে যিখিনি সুবিধা লাগে গোটেইখিনি সুবিধা দিছিলে তো মোৰ ভাতৃ মানে মোতকৈ আগত বডি বিল্ডিং ষ্টাৰ্ট কৰা অকণমান 2 বছৰমানৰ আগত তাক মই বা দেউতাই আমি যথেষ্টখিনি ছাপোৰ্ট দিছিলোঁ তো সি যেতিয়া ৰিজাল্ট ভাল পাইছিলে তো ময়ো খেলিবলৈ মন গ'ল যেতিয়া মই নিজে স্বাৱলম্বী হ'লোঁ নিজে ইনকাম কৰিব পৰা হ'ল বডি বিল্ডিং যিহেতু খুবেই খৰচী গেম তো যেতিয়া নিজে কৰিব হ'লোঁ তেতিয়া মই খেলিবলৈ ষ্টাৰ্ট কৰিছিলোঁ তো সিও ছাকচেছ সি আপোনাৰ যোনখন আমাৰ NPCৰ আণ্ডাৰত হয় মানে চেৰু ক্লাছিক তো চেৰু ক্লাছিক এখন এতিয়া এইটো সময়ত ইণ্ডিয়াৰ খুবেই টাফেষ্ট গেম হয় তাত সি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে সেইটো অসমত বিৰল মানে আজিলৈকে অসমত সেইখিনি কৰিব পৰা নাই এতিয়ালৈকে সেইটো মই গৌৰৱেৰে ক'ব পাৰে যে বডি বিল্ডাৰ তো সেই তো
আমি দুইজনে ছাকচেছ হৈছোঁ বডি বিল্ডিঙত, অলপ হ'লেও ছাকচেছ হৈছোঁ বুলি ভাবোঁ। এতিয়াও বহুতখিনি কৰিবলগীয়া বাকী আছে। আৰু বডি বিল্ডিংটো যিহেতু কমপ্লিট জেনেটিকটোৰ ওপৰত ডিপেণ্ড কৰে, বডি বিল্ডিঙৰ কোনো সীমা নাই যে এইখিনি ইমানখিনি এচিভ কৰিলেহে সফল বুলি ক'ব নোৱাৰে। তো এতিয়ালৈকে যিখিনি কৰিছোঁ অলপ সফল হোৱা বুলিয়ে ভাবোঁ। আপুনি যোৱাৰ আগত কিদৰে প্ৰিপেৰেশ্যন কৰিছিলে, নিজকে কিদৰে প্ৰস্তুত কৰি তুলিছিলে এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে? আন্তঃৰাষ্ট্ৰীয় যিহেতু মই পুলিচ বিভাগৰ কৰ্মচাৰী, সেই ক্ষেত্ৰত মই ক'বলৈ গ'লে ডিউটিৰ মাজতো কেতিয়াবা প্ৰেক্টিছ কৰিবলগীয়া হয়। কিন্তু সন্মানীয় DGP ছাৰে মোক ডিউটিটো মাফ কৰে। DGP ছাৰৰ লগতে মই দেৰগাঁও ট্ৰেইনিং চেণ্টাৰত এজ এ ফিটনেছ ইনষ্ট্ৰাক্টৰ হিচাপে আছোঁ। তাৰ DIG ছাৰ, যোনজন ট্ৰেইনিং DIG আছে, তেখেতৰ ছাপৰ্ট, মোৰ প্ৰিন্সিপাল মেম, PTCৰ যোনজন প্ৰিন্সিপাল মেম আছে যিগৰাকী, তেখেতৰ ছাপৰ্ট এতিয়া নতুনকৈ আহিছে। তো অভাৰঅল আৰু আমাৰ ডিপাৰ্টমেণ্টৰে মানে মোৰ বাইদেউ হয়, তেখেত মানে আগতে আমাৰ ভাইচ প্ৰিন্সিপাল আছিলে, তেখেত ৰাজশ্ৰী ধন্দিয়া মেম। তো তেখেতৰ ছাপৰ্ট এনি টাইম মোৰ লগত আছিলে। তো সেই মেণ্টেল কিছুমান ছাপৰ্ট পোৱা যায় বা কিছুমান প্ৰেক্টিছ কৰিবলৈ এৰি দিয়া যায়। গোটেইখিনি অভাৰঅল মিলি মোৰ 3 to 4 months খুব ভালদৰে প্ৰেক্টিছ কৰিবলৈ সুবিধা পাইছিলোঁ। তো বডি বিল্ডিং গেমটোৱে হৈছে 24 ঘণ্টাৰ গেম। আপুনি দিনটোত প্ৰেক্টিছো কৰিব লাগিব, ডাইটো টাইমমতে ল'ব লাগিব, আৰু পৰ্যাপ্ত মানে আপোনাৰ ৰেষ্টো কৰিব লাগিব। তো অভাৰঅল গোটেইখিনি এই মানুহ ডিপাৰ্টমেণ্টৰ DGP ছাৰকে প্ৰমুখ্য কৰি এই মানুহখিনিৰ ছাপৰ্টৰ কাৰণে মই কৰিবলৈ সক্ষম হৈছিলোঁ। তো 3 মাহ প্ৰথমটো আমাৰ কি হয়, কাটিং পিৰিয়ডত প্ৰথম আমাৰ যোনখিনি কাৰ্বহাইড্ৰেট চ'ৰ্চখিনি আমি প্ৰথম অৱস্থাত খাই থাকিব পাৰোঁ, কিন্তু গ্ৰেজুৱেলি যোনখিনি আমি কাৰ্বহাইড্ৰেট চ'ৰ্চখিনি এৰি যাব লাগে, তো বডিটো শ্ৰেডেড কৰিবৰ কাৰণে বা হাৰ্ডনেছ আনিবৰ কাৰণে, তো সেই লাষ্টৰ ফালে অলপ কষ্ট হয়গৈ। লাষ্টৰ ফালে আমি অকল প্ৰ'টিন বা ভেজিটেবল খাই থাকিব লাগে। ভেজিটেবলখিনিৰ ফাইবাৰ পোৱা যায়, মানে আমাৰ যোনকৈ প্ৰ'টিন আৰু ফাইবাৰ লৈ থাকিব লাগে, মানে প্ৰ'টিন ইনটেকটো কাৰ্বহাইড্ৰেট ইনটেকটো কমাই দিব লাগে। তো তেনেকৈ কৰি লাষ্টৰ ফালে অলপ টাফ হয়। আৰু একেবাৰে শেষত আমি নিমখ চল্টটো এৰিব লাগে, বডিৰ পৰা ৱাটাৰটো আউট কৰিবৰ কাৰণে, মানে ছ'ডিয়াম ইনটেকটো কমাই পেলাই ৱাটাৰটো বেছি কৰিব লাগে। লাষ্টৰ ফালে ৱাটাৰটো একেবাৰে কাট কৰিব লাগে। তো যাতে মানে বডি বিল্ডিংটো কমপ্লিট এটা চাইণ্টিফিক গেম, মানে এনেই দেখাক দেখি কৰি লাভ নাই। চবেই নিজৰ বডিটো ষ্টাডি কৰিব জানিব লাগিব। তো ষ্টাডি কৰিব জানিলে বহুত বেছি টানো নহয়, কিন্তু কষ্ট আছে। কিন্তু সেই গোটেইখিনি মিলাই মেলি মই এবাৰ প্ৰেক্টিছটো ভাল হৈছিলে। মই নিজৰ প্ৰদৰ্শনক লৈ সুখী। মোৰ বডিৰ ৰিজাল্ট যথেষ্টখিনি ভাল হৈছিলে। আৰু আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়াই খেলুৱৈসকলক উৎসাহিত কৰি আহিছে। আমি দেখা পাইছোঁ, তেখেতে টুইটো কৰে বা আপোনাৰ ফটোখনো যেতিয়া শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত আমি দেখা পাইছোঁ। গতিকে তেখেতক আপুনি লগ কৰিব গৈছে নেকি? ছাৰক লগ কৰিব যোৱা নাই। ছাৰৰ লগত মোৰ প্ৰব্লেম থাকিলে ছাৰক মই হোৱাটছআপৰ দ্বাৰা দিওঁ। তেখেতৰ ৰেছপন্স খুবেই ভাল। তেখেতৰ ছাপৰ্ট মোৰ লগত সদায় আছে। তেখেতৰ ছাপৰ্ট আছে কাৰণে আমাৰ নিচিনা ধৰক এতিয়া PTCত কৰ্মৰত হৈ মই ইণ্টাৰনেশ্যনেল খেল এখন খেলিবলৈ পাৰিছোঁ। মানে যিহেতু মোৰ এক্সপিৰিয়েঞ্চো আছে বহুতখিনি খেলা, কিন্তু মানে ইণ্টাৰনেশ্যনেল খেল খেলিবলৈ মানে যথেষ্টখিনি মেণ্টেল ছাপৰ্টৰ দৰকাৰ, যিটো মই ডিপাৰ্টমেণ্টৰ মেণ্টেল ছাপৰ্ট হিচাপে সন্মানীয় DGP ছাৰৰ পৰাই পাইছোঁ, আৰু DIG ছাৰৰ পৰা পাইছোঁ, মোৰ প্ৰিন্সিপাল মেমৰ পৰা পাইছোঁ। অভাৰঅল গোটেইখিনি মিলি মেণ্টেল ছাপৰ্টটো ভাল পাইছোঁ। তো সেইকাৰণে মই এবাৰ প্ৰিপেৰেশ্যনত মানে মই খুব ভালদৰে প্ৰিপেয়াৰ হ'ব পাৰিছিলোঁ। আৰু আপোনাৰ সন্মুখত ৱৰ্ল্ড চেম্পিয়নশ্বিপ আহি আছে যিহেতু, গতিকে ৱৰ্ল্ডৰ কাৰণে আপুনি যোগ্যতা আহৰণ কৰিছে, আৰু কিদৰে যোগ্যতা আহৰণ কৰিলে আপুনি? আমাৰ ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যনৰ যিকোনো ইণ্টাৰনেশ্যনেল গেম হোৱাৰ আগত আপোনাৰ ট্ৰায়েল হয়, চিলেকশ্যন ট্ৰায়েল হয়, ইণ্ডিয়ান টিমটো চিলেকশ্যন ট্ৰায়েল। এইবাৰ চিলেকশ্যন ট্ৰায়েলটো হৈছিলে কেৰালাৰ কোচিত। তো কোচিত মই চিলেকশ্যন ট্ৰায়েল দি পেলাই মই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন পাইছোঁ। এইটো নহয় যে মই এছিয়ান চেম্পিয়নশ্বিপ মেডেল পাই থৈছোঁ বা ছাউথ এছিয়ান মেডেল পাইছোঁ, সেইটো ভিত্তিত চিলেকশ্যন নিদিয়ে। চিলেকশ্যন ট্ৰায়েল এপিয়াৰ হ'ব লাগিব, তাত চিলেকশ্যন হ'লেহে আপুনি খেলিবলৈ যাব পাৰে। হয়, মই এবাৰ ৰিচেণ্টলি কেৰালাত হৈ গৈছে কোচিত, তাত মই চিলেকশ্যন পাই থৈছোঁ। অসমৰ কেইজনে চিলেকশ্যন লাভ কৰিছে এবাৰ? ৱৰ্ল্ড চেম্পিয়নশ্বিপ আমি 5-6জন মানে দিছিলোঁ। তাৰে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই চিলেকশ্যন হৈছোঁ, আৰু শুভদীপ বৈদ্য চিলেকশ্যন হৈছে। হয় হয়, আৰু এগৰাকী লেডিছে অনলাইন কৰিছিলে, কিন্তু মই কনফাৰ্ম নহয়। অনলাইনো কৰিব পাৰি সেইটো সময়ত, কাৰোবাৰ যদি বেছি প্ৰব্লেম থাকে চিলেকশ্যন ট্ৰায়েলটো তেনেকৈও দিব পাৰে। যিহেতু আপুনি অসম পুলিচত কৰ্মৰত হৈ আছে বহুত দিনৰ আগৰ পৰাই, 2008 চনত আপুনি জড়িত হৈছিলে পুলিচৰ লগত, গতিকে আপুনি স্পৰ্টছ কোটাত চাকৰি লাভ কৰিছিলে নে আপুনি বেলেগ ধৰণে চাকৰি লাভ কৰিছিলে? নাই, স্পৰ্টছ কোটাত চাকৰি লাভ কৰা নাই। বডি বিল্ডিঙত কোনো আমাৰ অসম পুলিচত বডি বিল্ডিং টিমত মানে বডি বিল্ডিঙৰ কাৰণে ল'ৰা নলয়, আজিলৈকে লোৱা শুনা নাই মই। কিন্তু মোৰ আগৰ খেলৰ চাৰ্টিফিকেটে মেবি কাম কৰিছিলে নেকি চাগে, যিখিনি শ্ব' কৰিছিলোঁ তাত। মই আগতে বডি বিল্ডিং সেইটো সময়তো খেলিছিলোঁ, বা পাৱাৰ লিফটিং খেলিছিলোঁ, পাঞ্জা খেলিছিলোঁ, তাৰ চাৰ্টিফিকেট মই দেখাইছিলোঁ। তো তাৰ ভিত্তিত হৈছিলে যদিও নাজানো, কিন্তু ডাইৰেক্টলি বডি বিল্ডিঙৰ কাৰণে মই ভৰ্তি হোৱা নাই।
এটা কথা মোৰ সুধিবলৈ মন গৈছে, যিহেতু আপোনাৰ ভাতৃও এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ আৰু আপুনিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, আপুনি থাকে দেৰগাঁৱত আৰু তেখেত বৰ্তমান কৰ্মসূত্ৰে তেখেত বৰ্তমান গুৱাহাটীত থাকে, গতিকে দুইজন যেতিয়া ভাতৃ একেলগ হয় বেছিকৈ কি কথা পতা যায়, মানে শৰীৰ চৰ্চাবিদৰ বা সেনেকুৱা কথা পতা যায় নেকি? বডি বিল্ডিঙৰ কথাটো আমাৰ মেইনলি হোৱাটছআপতে হৈ থাকে। আজি মই যিকোনো গেম খেলিবলৈ যাওঁতে মোৰ এটাই সৌভাগ্যৰ কথা, মোৰ ভাতৃৰ লগত কনচাল্ট কৰিয়ে খেলোঁ। তো ক'বলৈ গ'লে সিয়ে মোৰ কোচ। তো দুইজনে কনচাল্টৰ মাজতে খেলোঁ। বাকী যেতিয়া লগ পোৱা যায় ঘৰৰ কথা পাতোঁ, তাৰ ফিউচাৰৰ কথা পাতোঁ, মাৰ কথা পাতোঁ, আবাৰ দেউতা ঢুকাইছে দেউতাৰ কথা, হৈ যোৱা দিনবিলাকৰ কথাই পাতোঁ। তেনেকৈ লগেই নাপাওঁ, খুবেই বেছি বিজি হৈ থাকে সি, ময়ো যথেষ্টখিনি বিজি হৈ থাকোঁ, যাবলৈ টাইম নাপায়। বিহু বা এনেকুৱা কেতিয়াবা সি গ'লে লগ পোৱা যায়, তেনেকৈ সেয়া ঘৰৰ কথাবিলাকেই বেছি পতা যায় আৰু যিহেতু আপুনি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি কেইবাটাও মেডেল পাবলৈ সক্ষম হৈছে, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, গতিকে এই যাত্ৰা পথত আপোনাৰ হয়তো বহুখিনি তিতা মিঠা অভিজ্ঞতা হৈছে, ভাল লগা বেয়া লগা অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিব বিচাৰিব নেকি? বেয়া লগা অভিজ্ঞতা কি, যিকোনো সকলোৰে বেয়া অভিজ্ঞতাটো থাকেই। বডি বিল্ডিং লাইনত বেয়া বুলি ক'বলৈ গ'লে তেনেকুৱা নাই, কিন্তু কেতিয়াবা কিছুমান মানুহৰ, আমি যেতিয়া খুব বেছি কষ্টত থাকোঁ, কিছুমান বডি বিল্ডিং বা স্পৰ্টছ বুজি নোপোৱা মানুহৰ কিছুমান কমেণ্ট আহে। তো কমেণ্টবিলাক শুনিলে পিছত দুখ লাগে, কিন্তু সেই সময়টোত যে সেইবিলাক কথা ক'ব নালাগে তেখেতসকলে নাজানে। ৰিচেণ্টলি মোৰ ক্ষেত্ৰত হৈ গৈছে, মই এতিয়া ডিপাৰ্টমেণ্টৰ বুলিয়ে নকওঁ, কিন্তু চব ডিপাৰ্টমেণ্টে হওক বা বাহিৰতে হওক, চব ভাল বেয়া মানুহ সকলোতে থাকে। কিছুমানে যেনেকৈ কিছুমানৰ এটা কথাত আমি বহুতখিনি উৎসাহ পাওঁ, তো কিছুমানৰ এনেকুৱা ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ যোৱাৰ আগতো মই এনেকুৱা কিছুমান কমেণ্ট পাইছোঁ বা এনেকুৱা, তাৰবাবে মই ডমিনেট নহওঁ, ডিম'টিভেট হোৱাৰ চান্সেছ বেছি থাকে। তো হ'লেও কিছুমান মোৰ ৱেল উইচাৰ থাকে, ডিপাৰ্টমেণ্টৰে আছে, মই যাৰ নাম লৈছিলোঁ ৰাজশ্ৰী মেম হওক বা ট্ৰেইনিং ডিআইজি ছাৰ হওক বা আমাৰ প্ৰিন্সিপাল মেম হওক, তেওঁলোকৰ উৎসাহত তেওঁলোকৰ যোনখিনি মোক কমেণ্ট কৰে বা তেওঁলোকৰ একোটা একোটা কথাত উৎসাহিত হৈছিলোঁ। তো সেই কথাবিলাকে বেছি এফেক্ট নেপেলালে। দুই এজনে একচুৱেলি বডি বিল্ডিংটো বিষয়ে নাজানে কাৰণে চাগে মেবি কৈছিলে, বা স্পৰ্টছৰ লগত ৰিলেটেড মানুহ এজনে কেতিয়াও ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা এছিয়ান চেম্পিয়নশ্বিপ খেলিবলৈ যোৱাৰ 10-15 দিনৰ আগত বেয়া মন্তব্য নকৰে। তো সেই তেনেকুৱা কিছুমান শুনিবলৈ পাইছোঁ, কিন্তু সেই বেয়াতকৈ ভাল মানুহৰ সংখ্যা বেছি। যিহেতু মোৰ লগত DGP ছাৰৰ ছাপৰ্ট আছে, তো সেইটো কাৰণে ইমান সেইবিলাক কথাই মাইণ্ড নকৰে, কিন্তু অলপ সময়ৰ কাৰণেও ডিম'টিভেট হোৱাৰ নিচিনা লাগে। আৰু যিহেতু অসমত আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যন আছে, তেখেতসকলৰ সহযোগিতা কেনেকুৱা? সন্থাৰ সহযোগিতা, সন্থাৰ ছাপৰ্ট আমাৰ মেইনলি, মই ক'বলৈ গ'লে মই IBBFত আহিছোঁ আমাৰ ভৱজ্যোতি গোস্বামী, সন্মানীয় ভৱজ্যোতি গোস্বামী ছাৰৰ লগত কাৰণেই মই IBBFত আছিলোঁ। মই আগতে বেলেগ ফেডাৰেশ্যনত খেলিছিলোঁ, আৰু তেওঁৰ কাৰণেই মই ভাবোঁ, মই পাৰ্চনেলি ভাবোঁ, বেলেগে কি নাজানে কাৰণ এইটো এটা ডাঙৰ মন্তব্য হ'ব, তেওঁৰ কাৰণে অসমত এতিয়া এই বডি বিল্ডিং বস্তুটো, IBBFৰ যোনটো বডি বিল্ডিং, সেই বডি বিল্ডিংটো তেওঁৰ কাৰণেহে জীয়াই আছে। এনেকুৱা হয়, আমি বাহিৰত ষ্টেটত কেতিয়াবা খেলিবলৈ যাওঁ, আমাৰ অফিচিয়েলখিনি ষ্ট্ৰং হোৱাটো খুবেই দৰকাৰ, আজি নেশ্যনেলে হওক ইণ্টাৰনেশ্যনেল হওক, কিন্তু আমাৰ অফিচিয়েল যোনখিনি, আমাৰ অসমৰ যোনখিনি অফিচিয়েল, তো তেনেকুৱা মোৰ কোনো দেখা নাই যে কোনোবা বহুত ষ্ট্ৰং পাৰ্চন মই দেখা নাই, এক্সেপ্ট ভৱজ্যোতি গোস্বামী ছাৰ। তেওঁৰ কাৰণে আজি আমাৰ অসমৰ বডি বিল্ডাৰ্ছ কেইজন কিবা এটা খেলিবৰ কাৰণে আমি ষ্টেজ পাইছোঁ। মোৰ বোধে অকল ময়ে নহয়, আজি ইণ্টাৰনেশ্যনেল প্লেয়াৰ শুভদীপ বৈদ্য হওক, তাৰপিছত আপুনি এতিয়া ৰিচেণ্ট নাম কি আছিলে, কেইবাগৰাকীও আছে। তো সেই যে আমি ষ্টেজটো পাইছোঁ কেৱল সেই ভৱজ্যোতি গোস্বামীৰ পথ প্ৰদৰ্শন, আমাক যোনটো পথ দিছে সেই তেওঁৰ কাৰণেহে পাইছোঁ, মই ফিল কৰোঁ নিজস্ব। সেইটো হয়তো বেলেগে মানিবে নামানে নাজানো, কিন্তু মই তেনেকৈ বুলিয়ে ভাবোঁ। তেওঁ অসম বডি বিল্ডিং বুলিয়ে নহয়, তেওঁ ৱেইট লিফটিঙত এতিয়া বহুতখিনি কৰি আছে, ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনৰ তেওঁৰ এটা ভাল বাবতে আছে। তেওঁ সৰ্বোচ্চ নিজৰ চাকৰি ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ পেলাই হ'লেও তেওঁ স্পৰ্টছত বেছি টাইম দিবৰ কাৰণে নিজৰ চাকৰিটো ভলণ্টিয়াৰ লৈছে। তো তেনেকুৱা মানুহ পাবলৈ খুব কম ওলাব আজিৰ ডেটত। আৰু এইটো নহয় যে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে কিবা কৰিছে তেনেকুৱা। আমাৰ বডি বিল্ডিঙত একোডাল লাভ নাই ক'তো কাৰণ, আমি প্লেয়াৰ্ছ হওক বা যিয়ে হওক, তো বডি বিল্ডিঙত বিশেষ বেনিফিট একো নাই, কিন্তু তেওঁ যিখিনি বডি বিল্ডিঙৰ কাৰণে কৰিছে সেইখিনিত চেলুট। মোৰ ফালৰ পৰা সদায় তেওঁক সেই সন্মানটো সদায় পাব। মোৰ পথ প্ৰদৰ্শক হিচাপে সেই ভৱজ্যোতি গোস্বামী ছাৰ। আপোনাক এই সন্মান হিচাপে আপোনাক এটা মেডেল প্ৰদান কৰিছে, এটা আপোনাক লগতে এটা ট্ৰফিও প্ৰদান কৰিছে বডি বিল্ডিঙৰ, আৰু লগতে প্ৰাইজ মানি প্ৰদান কৰিছে নেকি আপোনাক? নাই, বডি বিল্ডিঙত তেনেকুৱা কোনো অফিচিয়েল গেমত প্ৰাইজ মানি নাথাকে। তো প্ৰাইজ মানি গেমটো এটা বেলেগ বস্তু। এতিয়া আমি খেলি আছোঁ অফিচিয়েল গেম যোনবিলাক, তো অফিচিয়েল গেমত প্ৰাইজ মানি দিয়া নাই। আৰু যিহেতু আপুনি PTCত থাকে, PTCত আপুনি কৰ্মৰত হৈ আছে দেৰগাঁৱৰ, গতিকে PTCত কেনেকুৱা ধৰণৰ ক্ৰীড়াৰ পৰিৱেশে বিৰাজ কৰে মই অলপ জানিব বিচাৰিছোঁ বা দৰ্শকসকলকো জনাব বিচাৰিছোঁ, বা শৰীৰ চৰ্চাবিদৰ কাৰণে কেনেকুৱা ধৰণৰ তাতে আন্তঃগাঁথনি আছে?
শৰীৰ চৰ্চাৰ আন্তঃগাঁথনি PTCত তেনেকৈ নাই। PTCত আমাৰ জিম আছে, কিন্তু সেইকেইটা জিমত মানে প্ৰেক্টিছ কৰি ইণ্টাৰনেশ্যনেল খেল এখন খেলিব নোৱাৰি। তো মই বাহিৰতে প্ৰেক্টিছ কৰোঁ। মোৰ ভাইটিৰে বাহিৰত জিম আছে, নিজৰ ঘৰৰে জিম আছে। তো মই তাতে প্ৰেক্টিছ কৰোঁ। কিবা থাকিলে যোৰহাটো যাওঁ। কিন্তু বেলেগ আপোনাৰ ফুটবল হওক, ভলীবল হওক, বক্সিং হওক, তাৰে খুবেই ভাল পৰিৱেশ এটা কৰি আছে। ভাল আমাৰ যিকেইজন কোচ আছে, অসম পুলিচৰ বক্সিঙৰ কোচ হওক বা জিমনাষ্টিকৰ কোচ হওক, ফুটবল আমাৰ যোনটো এতিয়া ব্লুজ টিমটো আমাৰ দেৰগাঁৱতে আছেগৈ। তো ভলীবল হওক, তো প্ৰাক্তন আমাৰ বক্সিং খেলুৱৈবিলাকে আমাৰ অসম পুলিচৰ তেওঁলোকে প্ৰশিক্ষণ দিয়ে। তেওঁলোকৰ খুবেই ভাল পৰিৱেশ এটাতে প্ৰেক্টিছ কৰি আছে। কিন্তু মানে কিছুমান মানে অলপ এডভান্স খেলৰ কাৰণে যোনবিলাক বস্তু লাগে, সেই বস্তুবিলাকৰ অলপ অভাৱ অনুভৱ হয় যেন লাগে। বিশেষকৈ ডায়েটৰ ক্ষেত্ৰত, খোৱা বোৱাৰ ক্ষেত্ৰত যদি ঠিক নাথাকে একো গেমেই ডেভেলপ নহয়। কিন্তু সেই বস্তুটো অলপ যদি চোৱা যায়, তেতিয়া সেই আমাৰ পুলিচৰ আদাৰ্ছ গেমবিলাকো বহুতখিনি মানে ভাল হ'ব পিছলৈ। মেইনলি ডায়েটটো, খোৱা বোৱা কি খাব লাগে, কি কৰিব লাগে, সেইখিনিৰ ওপৰত যদি অলপ নলেজ দিয়া যায় আমাৰ প্লেয়াৰ্ছখিনিক, খুবেই ভাল হ'ব এটা সময়ত। পোনপ্ৰথমবাৰৰ বাবে পুলিচ গেমছ আহি আছে, পুলিচ মিট এটা অনুষ্ঠিত হ'বলৈ গৈ আছে নেশ্যনেল পৰ্যায়ত। গতিকে বিভিন্ন ৰাজ্যৰ পৰা আহিব ইয়াতে। গতিকে আপুনিও তাত থাকিব নেকি, অংশগ্ৰহণ কৰিব নেকি কিবা ইভেণ্টত? মই একচুৱেলি অসম পুলিচ বডি বিল্ডিং টিমটোত খেলিম বুলি ভাবি আছোঁ। কিন্তু বডি বিল্ডিং এইটো গেম ইয়াত নাই, চব ছেপাৰেটকৈ হয়, চবৰে ভাগ আছে। এতিয়া যোনখিনি গেম হ'ব ইয়াত, তাত বডি বিল্ডিংটো নাই। যদি থাকিলে হয় নিশ্চয় খেলিলোঁ হয়। খেলাৰ আগতে কেনেকুৱা ধৰণৰ খাদ্যাভ্যাস বা কিদৰে আপুনি নিজকে প্ৰস্তুত কৰে, মানে খাদ্যৰ ক্ষেত্ৰত মানে খাদ্যাভ্যাস আপুনি কিদৰে মেইনটেইন কৰে, অলপ যদি নৱপ্ৰজন্মৰ খেলুৱৈসকলক আপুনি পৰামৰ্শ আগবঢ়ায়? খাদ্য মানে কি, আমি বডি বিল্ডিং গেমটোৱে চাইণ্টিফিক হয়। এতিয়া আপোনাৰ বডি ৱেইট অনুযায়ী আপোনাৰ প্ৰটিন ইনটেক কিমান হ'ব আৰু কাৰ্বহাইড্ৰেট চ'ৰ্চখিনি কিমান ল'ব লাগিব, ফাইবাৰ কিমান হ'ব লাগিব, সেইখিনি কেলকুলেট কৰি উলিয়াই ল'ব লাগিব। চবৰে বডিৰ ৱেইট বেলেগ, বডি কণ্ডিশ্যন বেলেগ থাকে, চবৰে নিডবিলাক বেলেগ। চ' মানে গোটেইবিলাক মিলাই অভাৰঅল তো এটা কেলকুলেশ্যন কৰি উলিয়াই ল'ব লাগে। তো সেইটো এজ এ কোনোবা কোচে সেইখিনি কৰি দিয়ে, কিছুমান নিজে জনা প্লেয়াৰ নিজে কৰে। তো বেচিকেলি আমাৰ লাষ্টৰ ফালে প্ৰটিন ইনটেকটোৱে বেছি হয়। তো কাৰ্বহাইড্ৰেট চ'ৰ্চখিনি লাহে কমাই দিয়া যায়, মানে কেলৰিজখিনি কাট কৰা যায়। বাকী মইতো লাষ্টৰ ফালে ফ্ৰুটছো এৰো দিওঁ, মানে কেলৰিটো কাট কৰিবলৈ যাওঁতে। তো প্ৰটিন ইনটেকটোৱে বেছি হয়। আৰু আমাৰ নিউট্ৰিশ্যনটো খুবেই দৰকাৰ হয়। ৱে প্ৰটিন হওক, গ্লুটামিন, BCAA, এনেকৈ মানে নিউট্ৰিশ্যনৰ ভেলুটো বহুতেই বেছি লাষ্টৰ ফালে। সেই অভাৰঅল গোটেইবিলাক মিলাই মেলি মানে এই গোটেই বডি বিল্ডিং গেমটোৱে কমপ্লিট ডায়েটৰ ওপৰতে ডিপেণ্ড কৰে। বহুত বেছি প্ৰেক্টিছ নকৰিলেও হয়। আমাৰ বহুতে বহুত ঘণ্টা প্ৰেক্টিছ কৰে, কিন্তু চাইণ্টিফিকলি চাবলৈ গ'লে বহুত বেছি প্ৰেক্টিছ কৰি বিশেষ একো লাভ নাই। তো ডায়েটটো মষ্ট ইম্পৰ্টেণ্ট। ডায়েটটো আপোনাৰ টাইম টু টাইম ল'বই লাগিব। মইতো প্ৰায় 2 ঘণ্টাৰ মূৰে ডায়েটটো লৈ থাকোঁ। ৰাতিও লওঁ, দিনতো লওঁ, মানে টোটেল এনেকুৱা নহয় যে ৰাতি হ'লে শুই থাকোঁ, তেনেকুৱা নহয়। ৰাতি 1 বজাতো উঠি খাবলগীয়া হয় কেতিয়াবা। আমি ৰাতিপুৱা আৰ্লি মৰ্ণিং 4টা বজাতো উঠি খাবলগীয়া হয়, তেনেকুৱা। হয়, আপোনালোকে যে আপুনি ধৰি লওক 3বাৰকৈ যে ইণ্টাৰনেশ্যনেল পৰ্যায়ত আপুনি ভাৰতক প্ৰতিনিধিত্ব কৰিলে, সেই যিটো আপোনাৰ আৰ্থিক অহা যোৱাৰ যিটো খৰচা থাকে বা যিখিনি আপোনাৰ খৰচা থাকে, সেইখিনি ফেডাৰেশ্যনে বহন কৰে নে নিজে বহন কৰিব লাগে? ফেডাৰেশ্যনে তেনেকৈ নকৰে। কিছুমান ষ্টেটত চবৰে বেলেগ। আমাৰখিনি আমি নিজে কৰিবলগীয়া হয়। আজি আদাৰ্ছ কিছুমান, মইতো এটা অসম পুলিচক ৰিপ্ৰেজেণ্ট কৰোঁ বা অসম পুলিচৰ পৰা খেলোঁ। তো আদাৰ্ছ কিছুমান ডিপাৰ্টমেণ্ট আছে, ইনকাম টেক্স হওক, ৰেলৱে হওক, আৰ্মি হওক, তো নেভি হওক, তেওঁলোকৰ যোনখিনি ৱৰ্ল্ড চেম্পিয়নশ্বিপ বা এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে চিলেকশ্যন পায়, তেওঁলোকৰ গোটেই খৰচ পাতি তেওঁলোকৰ ডিপাৰ্টমেণ্টে বিয়াৰ কৰে গোটেইখিনি। তো আমাৰ অসম পুলিচৰ পৰা সেইখিনি মই পোৱা নাই, কিন্তু পৰ্যাপ্ত অনুশীলনৰ কাৰণে সময় পাইছোঁ। মোৰ কাৰণে সেইখিনি যথেষ্ট বুলি ভাবোঁ। কিন্তু কেতিয়াবা অসুবিধা হয়, মানে বডি বিল্ডিং খুবেই খৰচী। তো আমাৰ ফেডাৰেশ্যনৰ মানে আমাৰ বডি বিল্ডিংটো কি হৈছে, নন অলিম্পিক গেম কাৰণে আমাক চৰকাৰৰ ফালৰ পৰাও একো নিদিয়ে। কিন্তু কিছুমান ষ্টেটৰ দৃষ্টিভংগী বেলেগ থাকে। ছাপ'জ আপোনাৰ এতিয়া আমাৰ একেলগে প্লেয়াৰবোৰ লগ পাওঁতো, ৰিচেণ্টলি মানে উৰিষ্যাৰ হওক, মণিপুৰ হওক, কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, তো তেওঁলোকৰ যোনবোৰ প্লেয়াৰ ইণ্টাৰনেশ্যনেল খেলিবলৈ যায়, নেশ্যনেলতো দিয়ে তেওঁলোকে খৰচ পাতি, ইণ্টাৰনেশ্যনেল যোনবিলাক খেলিবলৈ যায় তেওঁলোকে প্ৰিপেৰেশ্যন খৰচো দিয়ে আৰু মেডেল পাই জিকি অহাৰ পিছত ৰিচেণ্টলি উৰিষ্যাৰ প্লেয়াৰক বা কেৰেলাৰ প্লেয়াৰক বহুত মানে মানি ৰিৱাৰ্ড দিছে। তো সেইখিনি বস্তু বেলেগ, সেইটোকে কৈছোঁ দৃষ্টিভংগী বেলেগ চব ষ্টেটৰে। নন অলিম্পিক গেম হ'লেও, এতিয়া নন অলিম্পিক গেম হ'লেও সেইকেইখন ষ্টেটে যদি বডি বিল্ডাৰ্ছক ইমানখিনি ছাপৰ্ট কৰিব পাৰে, তো আমাকো ডেফিনেটলি কৰিব পাৰে। আমাক সিমানখিনি লেভেলত নহ'লেও অলপ হ'লেও যদি কিবা দিয়ে, মোৰ লগতে বাকীবিলাক প্লেয়াৰ্ছ বডি বিল্ডাৰ বহুত আছে অসমত, তো তেওঁলোকে যথেষ্টখিনি সকাহ পায়। আজি মোৰ চাকৰি এটা আছে বুলি কিবা এটা কৰি বা মোৰ ৱেল উইচাৰ্ছখিনিৰ মানে ছাপৰ্টত মই খেলি আছোঁ। তো চব প্লেয়াৰ তেনেকুৱা নহয়। আমাৰ বহুত দুখীয়া ঘৰৰ প্লেয়াৰো আছে, আমাতকৈও বেয়া অৱস্থাৰ প্লেয়াৰ আছে। তো সেই প্লেয়াৰখিনিক যদি চৰকাৰে অকণমানো কিবা এটা দিয়ে, বহুতখিনি মানে ভাল হ'ব, অসমৰ নাম বহুত হ'ব।
আৰু এইকাৰণে দিবলৈ কৈছোঁ, এজন বডি বিল্ডাৰৰ সমাজৰ প্ৰতি অৰিহণা বহুত বেছি। আজি এজন বডি বিল্ডাৰক দেখি সমাজৰ 10টা মানুহ নিজৰ বডিটো ভাল কৰিবৰ কাৰণে জিমলৈ আহে। তো জিম এটা যেতিয়া নিজৰ বডিটোক জিমলৈ আহি ভাল পাবলৈ শিকিব, আজিৰ যুৱ প্ৰজন্ম যিখিনি মানে মাদক দ্ৰব্যৰ প্ৰতি যিখিনি আসক্তি বাঢ়ি গৈছে দিনে দিনে, তো নিজৰ বডিটোক ভাল পোৱাৰ লগে লগে সেই বস্তুখিনিৰ পৰা আঁতৰি যায়, সমাজখন এখন সুস্থ বাতাবৰণ মানে সৃষ্টি হয়। তো সেই বডি বিল্ডাৰ্ছখিনিক দেখিহে মেক্সিমাম যুৱচাম জিমলৈ আহে। সেই বস্তুটো বহুতে নাজানে যে আজি ভাল বডি এটা দেখিছে, ছাপ'জ মোৰে বডিটো ভাল দেখিলে বা আদাৰ্ছ কাৰোবাৰ বডিটো ভাল দেখিলে, তো এইজন মানুহৰ নিচিনা হ'ব লাগে। তো সেইটোক লৈ জিমলৈ মানুহৰ মানে নিউ জেনেৰেশ্যনৰ মানুহ জিমত আহে। তো জিমটোলৈ আহি যেতিয়া সিহঁতি 45 ডেজ বা 60 ডেজ মান যদি কণ্টিনিউ জিম কৰে, তো বডিটোক অট'মেটিকলি চেঞ্জ দেখিব। তো চেঞ্জ দেখাৰ লগে লগে বডিটোৰ প্ৰতি যেতিয়া ভাল পাবলৈ আহিব, মোহ আহিব, তেতিয়া ডেফিনেটলি বেয়া বস্তুখিনিৰ পৰা আঁতৰি যাব। তো সেইদৰে মানে এজন বডি বিল্ডাৰৰ সমাজৰ প্ৰতি অৰিহণা আহে। তো সেই বস্তুটোলৈ চাই আমাৰ বডি বিল্ডাৰক ছাপোৰ্ট কৰাটো চৰকাৰৰ মানে খুবেই দৰকাৰ, মানে আমাক ছাপোৰ্ট দিব লাগে বডি বিল্ডাৰ্ছখিনিক। তো সমাজখন বহুত উপকৃত হ'ব এইখিনি কৰিবলৈ গ'লে। মই আপোনাৰ সেই কথাটোকে ক'ব খুজিছোঁ যে আপুনি এটা চাকৰিত কৰ্মৰত হৈ থকা কাৰণে হয়তো আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টো খেলি থাকিব পাৰিছে বা যাবলৈ আপোনাৰ এটা সুবিধা হৈছে বা আপোনাৰ শুভাকাংক্ষীখন আছে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে। কিন্তু এনেকুৱা খেলো অসমত আছে বা শৰীৰ চৰ্চাবিদ আছে, পইচা নোহোৱাৰ কাৰণে বা আৰ্থিক অসুবিধাৰ কাৰণে কিন্তু ইণ্টাৰনেশ্যনেল গেমছ খেলিবলৈ যাব পৰা নাই। আমাৰ ৰিচেণ্টলি আমাৰ লগত ট্ৰায়েল দিয়া, মই নামেই ক'ব পাৰোঁ, মই বেয়া নাপাওঁ ক'বলৈ, মোৰ ভাতৃ হয় পৰীক্ষিত হাজৰিকা। তো তেখেতৰ কোনো নাই ঘৰত, অকলে জিম ইনষ্ট্ৰাক্টৰ কৰে, মানে জিম ইনষ্ট্ৰাক্টৰ হয় তেওঁ। তো তেওঁলোকে মানে সেই জিমৰ পৰা যিখিনি পায় সেইখিনি লৈয়ে চলি থাকে। তেওঁ ৰিচেণ্টলি আমাৰ লগত ট্ৰায়েল দিছিলে লাষ্ট ইয়েৰ। তো সেই পইচাৰ অভাৱৰ কাৰণে তেওঁ মানে যাব নোৱাৰিলে। তো আমি বডি বিল্ডিং মই নিজে খেলিবলৈ গৈছিলোঁ ছাউথ কোৰিয়া যোনখন খেলত, মই নিজে প্লেয়াৰ হৈও তাক কিবা এটা দিবলৈ মানে ৰাজি আছোঁ। এইটো নহয় যে মোৰ বহুত বেছি পইচা আছে, তেনেকুৱা নহয়, মোৰ ভাগৰ পৰাই কিবা এটা বচাই তালৈ ৰাখি থৈছিলোঁ, মানে যাতে মই তাক হেল্প কৰোঁ। কাৰণ বিকজ মই বডি বিল্ডিংটো বুজি পাওঁ, সেই ল'ৰাটোৰ সেই অৱস্থাত মানসিক স্থিতিটো কি হ'ব মই বুজি পাইছিলোঁ। কিন্তু সেই পইচাৰ অভাৱৰ কাৰণে যাব নোৱাৰিলে। তো তেনেকুৱা এটা টেলেণ্ট ধৰক এবাৰ তেনেকুৱা হ'ল, নেক্সট ইয়েৰ তেনেকুৱা হ'বলৈ হ'লে সি ভাগি যাব। তো সেই টেলেণ্টটো তাতে শেষ আৰু তাৰ তেনেকুৱা। আৰু যিহেতু আপুনি DKD কলেজত পঢ়িছিলে, অলপ মই আগলৈ যাব বিচাৰিছোঁ। DKD কলেজত পঢ়িছিলে, গতিকে আপুনি তেতিয়া দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে নেকি DKD কলেজত? DKD কলেজত পঢ়োঁতে মই প্ৰেক্টিছ ষ্টাৰ্ট কৰিছিলোঁ। একচুৱেলি DKD কলেজৰ পৰা ওলা হওঁতেহে মই মানে জিমত যোৱাটো ষ্টাৰ্ট কৰিছিলোঁ। DKD কলেজত মই কোনো খেলা নাছিলোঁ, কিন্তু খেল ছাপৰ্ট চাইছিলোঁ, মোৰ লগৰ 2 এজনে খেলিছিলে। সেইটো সময়ত প্ৰেক্টিছটো ষ্টাৰ্ট কৰিছিলোঁহে মই। আৰু 2022 চনত আপুনি ৱৰ্ল্ড খেলিছিলে থাইলেণ্ডত, আৰু আপুনি 4th পজিশ্যন পাইছিলে। গতিকে সোণজয়ৰ চবৰে লক্ষ্য থাকে, ইতিমধ্যে আপুনি উল্লেখ কৰিছে আপোনাৰ সেয়া লক্ষ্য আছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ দুখ লাগিছিল নেকি তেতিয়া থাইলেণ্ডত? দুখ লগা নাই ক'বলৈ গ'লে। থাইলেণ্ডটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল খেল আছিলে, ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ মই প্ৰথম ট্ৰায়েল দিছিলোঁ, কিন্তু হ'লেও বডিৰ কণ্ডিশ্যন খুবেই ভাল আছিলে। মোৰ দুখ লাগিছিলে লাষ্ট এছিয়ান চেম্পিয়নশ্বিপ আৰু এতিয়া যোনখন ৰিচেণ্টলি হৈ গ'ল মালদ্বীপছত। মানে তাত মই মানে বডি বিল্ডাৰ্ছ তাত যিমানখিনি থাকে বা অডিয়েঞ্চ যোন থাকে বা আমাৰ টিম মেম্বাৰ সকলোৱে কয় যে তই চেম্পিয়ন মানে। আৰু পিছত মই ভিডিঅ'বিলাক চেক কৰিও চাওঁ যে হয়, ল'ৰাটোতছে বহুত বেছি ডিফাৰেঞ্চ মোৰ। তো মানে কোনো মই জাজৰ এগেইনষ্টত কেতিয়াও গৈ পোৱা নাই, কৰিবলৈ নাযাওঁ, আপুনি সোধাৰ কাৰণে কৈছোঁ। তো যেতিয়া কম্পিটিটৰ যাৰ লগত মোৰ ফাইট হয় ধৰক খেলখনত, তো সেইজনে যেতিয়া পৰাজয় স্বীকাৰ কৰি লয় ষ্টেজৰ বেক চাইডে, তাৰপিছত যেতিয়া মোক মানে ছেকেণ্ড প্লেচ দিয়ে, তেতিয়া খুবেই বেয়া লাগে। তো এইবাৰ মালদ্বীপছো ছেইম হ'ল। তো মই এবাৰ মোৰ বেয়া লাগিছে কেলৈ মানে পাকিস্তানৰ প্লেয়াৰৰ লগত হাৰি গ'লোঁ। মানে এনেইতো সেইদিনাখন ইণ্ডিয়া পাকিস্তানৰ গেম হৈ আছিলে, তো ইণ্ডিয়া জিকিলে যেনে ক্ৰিকেটত, তো মই হাৰিছোঁ। সেইটো এটা মানে বেয়া লাগিছে, পাকিস্তানী প্লেয়াৰ এটাৰ লগত হাৰিছোঁ। কিন্তু পাকিস্তানী প্লেয়াৰজনে মোক কৈ আছে যে মই গ'ল্ড পাব লাগে, সি চিলভাৰ পাব লাগে, আৰু তাৰ কাৰণে মানে সি নিউ কমাৰ, মোক বিট কৰাটো মানে অলপ পচিবল নহয়, সেইটো টাইপত কথা কৈ আছিলে। কিন্তু বাকী মানে আফগানিস্তানৰ প্লেয়াৰ হওক, নেপালৰ প্লেয়াৰ হওক, তেওঁলোকেও চবেই মোকে কৈ আছে যে ইয়ে চেম্পিয়ন, বাকী আমাৰ বিলাকতো আছেই দেশৰবিলাক। কিন্তু বেলেগে কি কয় নকয় সেইটোত কিমান মেটাৰ নকৰে। পিছত যেতিয়া ভিডিঅ' চেক কৰোঁ, দেখোন হয় মই তাতছে বহুত ছাইডৰ পৰা, কাৰণ আজি 10 বছৰে হ'ল বডি বিল্ডিঙত এক্সপিৰিয়েঞ্চ। বডি দেখিলে গম পোৱা যায়, মানে ভিডিঅ' চালেই গম পাওঁ মোকনো ক'ত আৰু ক্লাছিক বডি বিল্ডিঙত যিখিনি ৰিকুৱায়াৰ হয় গোটেইখিনি মোৰ বডিত আছিলে সেইটো সময়ত। কিন্তু কিয় জানো ছেকেণ্ড প্লেচ দিয়ে পিছত, সেই সময়টোত খুব দুখ লাগে মানে। কিন্তু এজ এ স্পৰ্টছমেনশ্বিপটোতো মেইনটেইন কৰিবই লাগিব। তো জাজৰ সিদ্ধান্তটোকে মানি লৈছোঁ, হাৰিলোঁ বুলি স্বীকাৰ কৰিলোঁ আৰু সেই মুহূৰ্ত দুটা বেয়া লাগে। যেতিয়া জিকি পেলাই হৰুৱাই দিয়ে তেতিয়া বেয়া লাগে। ইমান কষ্টৰ পিছত যদি লিগেল কোনোবা ভাল প্লেয়াৰৰ লগত হাৰিলে মই কেতিয়াও বেয়া নাপাওঁ। আৰু সেইখিনি মোৰ মানসিকতা নাই যে মই জাজৰ এগেইনষ্টত যাম, ক'ৰবাত কমেণ্ট কৰিম, তেনেকুৱা মানসিকতা মই প্লেয়াৰ নহয়। তো আপুনি সোধাৰ কাৰণে কৈছোঁ, বেলেগ বা কমেণ্ট বডি বিল্ডিং বুজি নোপোৱা মানুহেও ভিডিঅ' চাই পেলাই মোক কয়, মানে যোনে বডি বিল্ডিং বুজিও নাপায় তেওঁ ভিডিঅ' চাই কয় যে মোৰ ক্লাছিক কেটেগৰীত মোৰ বডিটোৱে বেষ্ট সেইটো সময়ত, সেই দুজন প্লেয়াৰৰ ভিতৰত। তেতিয়া দুখ লাগে, মনত বেয়া লাগিছিলে, কিন্তু এতিয়া অ'কে হৈ গ'লো, ভাল হ'ল এতিয়া।
আৰু এটা কথা নুসুধিলে আধৰুৱা হ'ব, যিহেতু মই আপোনাক লগ পাইছোঁ, এগৰাকী আপুনি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, ভাৰতক কেইবাবাৰো আপুনি প্ৰতিনিধিত্ব কৰিছে, যে অসমত কেইবাটাও এছ'চিয়েশ্যন আছে, সন্থা কেইবাটাও আছে, আৰু তাৰ কাৰণে খেলুৱৈ বঞ্চিত হোৱাৰো চৰ্চা চলে। গতিকে আপোনাৰ দৃষ্টিত এই কথাখিনি কেনেকুৱাকৈ লৈছে, বা আপুনি কিবা আহ্বান জনাব বিচাৰিব নেকি এছ'চিয়েশ্যনসকলক? মই বিচাৰোঁ মানে কি, বিশেষকৈ এতিয়া মই ছিনিয়ৰতে পৰিম বডি বিল্ডিঙত। নিউ জেনেৰেশ্যনক মই এটাই ক'ব বিচাৰোঁ, মোৰ দৃষ্টিত দুটা ফেডাৰেশ্যন বেষ্ট। এটা মই যোনটো খেলি আছোঁ IBBF, আৰু এটা আছে আপোনাৰ NPC আঞ্জাত, যোনটো অলিম্পিয়া হয়, মানে মিষ্টাৰ অলিম্পিয়াৰ পৰা ইয়াৰ পৰা মানে মিষ্টাৰ অলিম্পিয়া খেলিবলৈ যাব পাৰে, এক্সট্ৰিম লেভেল যোনটো মানে মিষ্টাৰ অলিম্পিয়া US-ৰ যোনটো হেৰি হয়। তো আমাৰ ইণ্ডিয়াত কি হয়, যদি নিউ জেনেৰেশ্যনৰ আমাৰ যোনবিলাকে বডি বিল্ডিং লৈ মানে চাকৰি কৰিম বা কিবা কৰিম বুলি ভাবি আছে, যে চৰকাৰী চাকৰি এটা যদি দৰকাৰ, মানে বডি বিল্ডিং পাব বিচাৰে, তো তেওঁলোকে IBBF-ত খেলিব লাগে। জুনিয়ৰ লেভেলত যদি নেশ্যনেল মেডেল পায় 23 বছৰৰ তলত IBBF-ত, ছিনিয়ৰত পালেও পাব, কিন্তু জুনিয়ৰ মেডেলটো খুবেই ইম্পৰ্টেণ্ট। যিকোনো ডিপাৰ্টমেণ্টতে আজিকালি বডি বিল্ডিঙৰ ল'ৰা বিচাৰি থাকে IBBF-ৰ প্লেয়াৰ। মই বহুতকেইটা এডভাৰটাইজ পাইছোঁ, বিশেষকৈ এতিয়া ইনকাম টেক্সত হওক, ৰেলৱে হওক, তাৰপিছত নেভি হওক, আৰ্মি হওক, চেণ্ট্ৰেলৰ যিকোনো ডিপাৰ্টমেণ্টত, আৰু আমাৰ পেৰাফৰ্চ কেইটামানো আছে, মানে এডভাৰটাইজ পাই থাকোঁ বডি বিল্ডিঙৰ কাৰণে, ইমান এজৰ তলত গ'ল্ড মেডেল লাগে নেশ্যনেল, তো সেইকেইটা IBBF-ৰ প্লেয়াৰ লাগে। তো বহুতে এইটো ইগন'ৰ কৰে, বেলেগ ফেডাৰেশ্যনৰ মানে, যে এইটো নহয়, ফল্ছ। কিন্তু নহয়, আমি নিজে পাইছোঁ এডভাৰটাইজ, আৰু বহুতখিনি ল'ৰাই তেনেকৈ ছাকচেছো হৈছে। মণিপুৰৰ কেইবাজনো প্লেয়াৰ পাইছে। তো যদি লক্ষ্যটো চাকৰি থাকে, কৰ্মসূত্ৰে বোলে মানে মই চাকৰি এটা কৰিম বডি বিল্ডিং তো তেতিয়া IBBF খেলক। যদি তেওঁলোকে জেনেটিকে ছাপৰ্ট কৰে, বোলে জেনেটিক ছাপৰ্ট কৰে, বহুত বেছি ভাল মানে ওপৰত খেলিবলৈ মন আছে, মানে অলিম্পিয়া লেভেলত যদি টাৰ্গেট আছে, তেতিয়াহ'লে সেই NPC যাওক। সেই দুটা ডিচাইড কৰক। আৰু তাৰ বাদে মই বাকীবিলাক ফেডাৰেশ্যনত খেলি বহুত বেছি বিশেষ লাভ হ'ব বুলি নাভাবোঁ। আজি মই IBBF-ত খেলি আছোঁ, মানে আমাৰ ডিপাৰ্টমেণ্টলি যোনবিলাক এটা অৰ্ডাৰ আছে, মোৰ পুলিচ ডিপাৰ্টমেণ্টত কৰোঁ, যোনটো আমাৰ অল ইণ্ডিয়া পুলিচ মিট হয়, বা পুলিচৰ চব ষ্টেটৰ মাজত যোনটো খেল হয়, সেইটো IBBF-ৰ আণ্ডাৰত হয়। আৰু ৱৰ্ল্ড পুলিচ মিট হয়, ৱৰ্ল্ড পুলিচ মিটো সেইটো WBPF-ৰ, মানে যোনটো আমাৰ IBBF-ৰ এটা হেৰি হয়, তাৰ আণ্ডাৰত হয়। তো সেইকাৰণে মই IBBF-ত খেলোঁ। কিন্তু এইটো নহয় যে মই এইটো ক'ব বিচৰা নাই যে বডি বিল্ডাৰ্ছ, বেলেগ ফেডাৰেশ্যনত খেলা বডি বিল্ডাৰ্ছক মই মানে ইনচাল্ট কৰা নাই বা নেগলেক্ট কৰা নাই। বডি বিল্ডিং প্লেয়াৰ সদায় সমানেই খৰচ হয়, সমানেই কষ্ট হয়, ছেক্ৰিফাইচ চবৰে সমান, চবৰে একেই হয়। কিন্তু মই এজ এ জুনিয়ৰখিনিকহে এইখিনি এডভাইচ দিব বিচাৰিছোঁ। ছিনিয়ৰখিনিক মই ক'ব বিচৰা নাই। তেওঁলোকে যোনে য'ত মন যায় তাতে খেলিব পাৰে। কিছুমানৰ বডি বিল্ডিংটো এটা নিচা হয়, তো য'তে তেওঁলোকে নিজৰ প্ৰদৰ্শন কৰিব বিচাৰে শৰীৰটো কৰিব পাৰে, তাত ক'বলগীয়া একো নাই। মই জাষ্ট মোৰ কথাখিনি অকল জুনিয়ৰ বডি বিল্ডাৰ্ছখিনিক কৈছোঁ, মুঠছে জুনিয়ৰখিনিক। আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি প্ৰায় 10টাকৈ বছৰ আপুনি মানে প্ৰতিযোগিতামূলক শৰীৰ চৰ্চা ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলে, 2013 চন বা 14 চনত আপুনি জড়িত হৈ গৈছিলে, মই যিমানটো গম পাইছোঁ। গতিকে আপুনি নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে? আপোনাৰ এক্সট্ৰিম গ'লটো কি আপোনাৰ? একচুৱেলি মই বডি বিল্ডিংটো কোনো মানে পইচা আৰ্ণ কৰিম বা নাম কৰিম, কিবা কৰিম, সেইটো বুলি খেলা নাই। এনেকুৱা হৈছে মানে বডি বিল্ডিংটো এতিয়া মোৰ ব্লাডত অহা নিচিনা হৈছে। তো সৰুৰ পৰা যেতিয়া কলেজ লাইফৰ পৰা আজিলৈকে জিমেই কৰি থাকিলোঁ, তো জিম কৰি থাকি মানে সেই বস্তুটো মানে কি এটা এডিকশ্যন টাইপত হৈ গৈছে। আৰু প্ৰত্যেক প্লেয়াৰৰ এটা গ'ল থাকে। অলপ আগত আপোনাক কৈছিলোঁ যে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি বাহিৰত যোনটো ৰাষ্ট্ৰীয় সংগীত গাব পাৰোঁ, মই বেলেগ 2-এটা চেনেলতো কৈছোঁ কথাটো, মানে সেইটো এটা বেলেগ অনুভূতি। মানে মই সেই বস্তুটো এতিয়ালৈকে এচিভ কৰিব পৰা নাই। মোৰ গ'লটো হৈছে সেইটো, যেতিয়া গ'ল্ড মেডেল পায়, গ'ল্ড মেডেল পোৱাৰ পিছত ইণ্ডিয়ান ফ্লেগ তাত হষ্ট হয়, স্ক্ৰীণত ইণ্ডিয়ান ফ্লেগ হয়, বেলেগ কাউণ্ট্ৰি যিমান তাত মানুহ থাকে বা অডিয়েঞ্চ থাকে, চবেই খাৰা হৈ ষ্টেণ্ড হৈ যেতিয়া যোনটো আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱাব, সেই ৰাষ্ট্ৰীয় সংগীতটো গোৱাব পৰা কেপেবিলিটিটো প্লেয়াৰজন থাকিব লাগিব। তো মই সেই বস্তুটো এচিভ কৰিব বিচাৰোঁ, গ'ল্ড মেডেলটো। তো যিদিনাই মই গ'ল্ড মেডেলটো পাম, সেইদিনাই চাগে মই বডি বিল্ডিঙৰ পৰা মানে ছিনিয়ৰ লেভেলৰ পৰা খেলাৰ অৱসৰ ল'ম বুলি ভাবিছোঁ। নন ষ্টপ মই সেই গ'লটো এচিভ নকৰাৰ কাৰণে এতিয়া মই কণ্টিনিউ খেলি আছোঁ। আজি 2 বছৰমানৰ পৰা মই কণ্টিনিউ খেলি আছোঁ, কিন্তু ছেকেণ্ড প্লেছতে মই থাকি গৈছোঁ, গ'ল্ড মেডেল পোৱাগৈ নাই। এবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কি মানে ভাবিছোঁ ভাল, ইয়াতকৈও ভালকৈ যাওঁ বুলি। মানে এবাৰ ৰাষ্ট্ৰীয় সংগীতটো যদি গোৱাব পাৰোঁ, সকলোকে খাৰা কৰা, সেইটো মোৰ গ'লটো যদি পূৰ হৈ যায়, মই বডি বিল্ডিং খেলাটো মই সাৰ্থক হোৱা বুলি ভাবিম। আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হ'ব, সেয়া আমি আশা কৰিম। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে, লগতে আপোনাৰ ভৱিষ্যত জীৱনৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ। এইদৰে মানে কি আমাৰ এজন বডি বিল্ডাৰক এইদৰে যদি ছাপৰ্ট কৰে বা মৰম কৰে, আমি বহুতখিনি কৰিব পাৰোঁ। তো আমাৰ ইয়াত বডি বিল্ডাৰখিনি নিউজ বা এইবিলাক বাকী চব ছাইডৰ পৰা মানে কিবা অলপ পিছত ৰখা নিচিনা ফিল হয়। তো আজি আপুনি যিদৰে মোক বিচাৰি বা মোৰ যিখিনি কিবা এটা হ'লেও দেখিছে, সেইকাৰণে আহিছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাওঁ। আমি এনেকুৱা বডি বিল্ডাৰক এনেকৈ সদায় আপোনালোকে ছাপৰ্ট কৰক। বডি বিল্ডিং বহুত খৰচী গেম, বহুত কষ্টৰ গেম। তো মোৰ বুলিয়ে নহয়, বাকী বডি বিল্ডাৰ্ছখিনিকো আপোনালোকে এইদৰে ছাপৰ্ট দিয়ক। অসমৰ পৰিৱেশটো বহুত চেঞ্জ হ'ব, চাবচোন। বডি বিল্ডাৰক ছাপৰ্ট কৰি চাওক, সমাজখন চেঞ্জ হোৱাৰ চান্সেছ বহুত আছে।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ ধ্ৰুৱ তামুলী। তেখেত হ'ল ডেৰগাঁৱৰ সন্তান। শেহতীয়াভাৱে মালদ্বীপত অনুষ্ঠিত হোৱা ছাউথ এছিয়ান মেন এথলেটিক ফিজিকত তেখেতে ৰূপ দখল কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেয়া আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌ স্পৰ্টছ এনি। ধন্যবাদ।